আজিৰ টপিকটো হৈছে মিষ্টেৰিয়াছ নম্বৰ 36 আৰু 9। যোৱা ভিডিঅ'ত মই মিষ্টেৰিয়াছ নম্বৰ 4ৰ বিষয়ে আপোনালোকক কৈছিলোঁ। আজি এই ভিডিঅ'ত মই মিষ্টেৰিয়াছ নম্বৰ 369ৰ বিষয়ে আপোনালোকক ক'ম। তো ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ব'লা আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। আপুনি হয়তো নিকোলা টেছলা নামৰ ব্যক্তিগৰাকীৰ নাম নিশ্চয় শুনিছা। যদি শুনা নাই তেনেহ'লে থুলমূলকৈ অলপ পৰিচয় কৰি দিওঁ। কোন হয় এইজন ব্যক্তি? কাৰণ এইজন ব্যক্তিৰ আধাৰতে এই ভিডিঅ'টো বনোৱা হৈছে। কাৰণ এইজন ব্যক্তিয়ে নম্বৰ 369ৰ ওপৰত মন্তব্য কৰিছিল। কি আছিল সেই মন্তব্য? ব'লা আমি চাওঁ আহক। তাৰ আগতে নিকোলা টেছলাৰ বিষয়ে পৰিচয় কৰি দিওঁ। নিকোলা টেছলা আছিল এজন আমেৰিকাৰ চাইণ্টিষ্ট আৰু এজন আমেৰিকাৰ ইঞ্জিনিয়াৰ। আজি যে আমি প্ৰত্যেক ঘৰে ঘৰে কাৰেণ্ট পাই আছোঁ, লাইন পাই আছোঁ, এইজন ব্যক্তিৰ কাৰণে সম্ভৱ হৈছে। এইজন ব্যক্তি হৈছে AC কাৰেণ্টৰ ফাউণ্ডাৰ। তো পৰিচয় বহুত হ'ল, এতিয়া আমি ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়োঁ, যোনটো আছিল আমাৰ মিষ্টেৰিয়াছ নম্বৰ 36 আৰু 9। নিকোলা টেছলাই কৈছিল যে ইফ ইউ অনলি নিউ দ্য মেগনিফিকেন্স অফ দ্য নম্বৰ 36 and 9 then you would have the key to the universe। অৰ্থাৎ আপুনি যদি নম্বৰ 36 আৰু 9ৰ বিষয়ে সম্পূৰ্ণৰূপে জ্ঞান লাভ কৰে বা এই নম্বৰ তিনিটাৰ মহত্ব বুজি পায়, তেনেহ'লে এই ইউনিভাৰ্চৰ ৰহস্য আপুনি খুলিব পাৰিব। মেথামেটিক্স বা গণিতক আমি ভগৱানৰ লেংগুৱেজ বুলি কওঁ। কাৰণ যেতিয়া ভগৱানে সৃষ্টি কৰিছিল এই বিশ্ব ব্ৰহ্মাণ্ডৰ ইউনিভাৰ্চখন, তেতিয়া হয়তো মেথামেটিক্সৰ সহায় লৈ সৃষ্টি কৰিছিল। তো কেনেকৈ সেইটো সম্ভৱ আমি চাওঁ আহক ব'লা। যেতিয়া আপুনি কোনো নাম্বাৰক ডাবল কৰি গৈ থাকে, অৰ্থাৎ 1ৰ ডাবল 2, 2ৰ ডাবল 4, 4ৰ ডাবল 8, 8ৰ ডাবল 16, 16ৰ ডাবল 32 এনেকৈ কৰি গৈ থাকিলে আৰু এই নাম্বাৰবোৰৰ যেতিয়া ডিজিটেল ছাম কৰোঁ, অৰ্থাৎ ডিজিটবোৰ যেতিয়া যোগ কৰোঁ, তেতিয়া আপুনি নাম্বাৰ 1, 2, 4, 5, 7 আৰু 8 পাব। কিন্তু ইয়াত চোৱাচোন ভালকৈ, নাম্বাৰ 3, 6, 9 এই নাম্বাৰ তিনিটা কেতিয়াও নাপাব। এই তিনিটা অৰ্থাৎ মিচিং নাম্বাৰ। কিন্তু যদি আপুনি নাম্বাৰ 3ক ডাবল কৰি যায়, যেনে 3, 6, 12, 24, 48 এনেকৈ যদি কৰি গৈ থাকে আৰু এই নাম্বাৰবোৰৰ যদি আপুনি ডিজিটেল ছাম কৰে, অৰ্থাৎ ডিজিটবোৰ যদি যোগ কৰে, তেনেহ'লে আপুনি কেৱল নাম্বাৰ 3 আৰু 6 এই সংখ্যা দুটা ৰিপিট হৈ থাকিব। ইয়াত কোনো বেলেগ নাম্বাৰ আৰু পোৱা নাযাব। আৰু চাওক, ইয়াত 9 নাম্বাৰটোও মিচিং হৈ আছে। আচৰিত কথা নে? এতিয়া চাওক, যদি আমি 9 সংখ্যাটোক আমি ডাবল কৰি গৈ থাকোঁ, অৰ্থাৎ 9ৰ ডাবল 18, 18ৰ ডাবল 36, 36ৰ ডাবল 72, 72 এনেকৈ যদি কৰি গৈ থাকোঁ আৰু এই ডিজিটবোৰৰ যেতিয়া আমি ছাম কৰোঁ, অৰ্থাৎ ডিজিটবোৰ যেতিয়া যোগ কৰোঁ, তেতিয়া আমি কেৱল 9 সংখ্যাটোৱে ৰিপিট পাই থাকিম। কি আচৰিত কথা নে? যেতিয়া আমি বেলেগ সংখ্যাবোৰক ডাবল কৰি গৈ থাকোঁ আৰু সিহঁতৰ যদি আমি ডিজিটেল ছাম কৰোঁ, তেতিয়া 1, 2, 4, 5, 7 আৰু 8 পাওঁ। যেতিয়া 3ক আমি ডাবল কৰি গৈ থাকোঁ, তেতিয়া আমি কেৱল 3 আৰু 6টো আমি ৰিপিট পাই থাকোঁ। কিন্তু যেতিয়া আমি নাম্বাৰ 9ক ডাবল কৰি গৈ থাকোঁ, বেলেগ কোনো নাম্বাৰ আমি নাপাম আৰু নাম্বাৰ 9এ আমি ৰিপিট পাই থাকিম যেতিয়া আমি ডিজিটেল ছাম কৰোঁ। আপুনি এতিয়া এই পেটাৰ্ণটোলৈ চাওক। মই এটা চাৰ্কেলক সমানে 9টা ভাগত ভাগ কৰিলোঁ আৰু ইয়াত 1, 2, 3, 4, 5, 6, 7, 8 আৰু 9 এনেকৈ চিহ্নিত কৰিলোঁ। তো যেতিয়া মই যিকোনো নাম্বাৰক ডাবল কৰি গৈ থাকোঁ, অৰ্থাৎ 1ৰ ডাবল 2, অৰ্থাৎ 1ৰ পৰা 2টো সংযোগ কৰি দিলোঁ। তাৰপিছত 2ৰ ডাবল 4, 2ৰ পৰা 4লৈ সংযোগ কৰিলোঁ। 4ৰ ডাবল 8, 4ৰ পৰা 8লৈ সংযোগ কৰিলোঁ। 8ৰ ডাবল 16, 16টো ইয়াত নাই, তেনেহ'লে ইয়াক কি কৰিম? আমি ডিজিটেল ছাম কৰিম, অৰ্থাৎ 1 + 6 = 7। তো 8ৰ পৰা 7লৈ সংযোগ কৰিলোঁ। তো নেক্সট হ'ল 32। তো 32ৰ ডিজিটেল ছাম কি হ'ব? 3 + 2 = 5। তো মই এতিয়া 5লৈ সংযোগ কৰিলোঁ আৰু আপুনি ইয়াত দেখা পাব যে এইকেইটা নাম্বাৰ এটা পেটাৰ্ণ সৃষ্টি কৰে। দেখিছেনে আপুনি ছবিত? কিন্তু ইয়াত নাম্বাৰ 3, 6 আৰু 9
একো কানেকশ্যন নাই। ছবিত দেখিছে নাম্বাৰ 1 আৰু 2ক নাম্বাৰ 3-এ কণ্ট্ৰল কৰে, নাম্বাৰ 7 আৰু 8ক নাম্বাৰ 6-এ কণ্ট্ৰল কৰে আৰু গোটেই নাম্বাৰকেইটাক নাম্বাৰ 9-এ কণ্ট্ৰল কৰে। হয়নে আচৰিত? নাম্বাৰ 369 হাই ডাইমেনশ্যন নাম্বাৰ বুলি কোৱা হয়, কিন্তু 3 আৰু 6তকৈ নাম্বাৰ 9 আৰু হাই ডাইমেনশ্যনৰ বুলি কোৱা হয়। অৰ্থাৎ যেতিয়া এই ইউনিভাৰ্ছখনৰ সৃষ্টি হৈছিল তেতিয়া নাম্বাৰ 9 আছিল, আৰু যেতিয়া এই ইউনিভাৰ্ছখন ধ্বংস হ'ব তেতিয়াও নাম্বাৰ 9 থাকিব। এই ইউনিভাৰ্ছৰ আপুনি যিকোনো বস্তু লওক, যিকোনো বস্তুৰ আকাৰ আকৃতি লওক। কথাৰ কথা মই এটা চাৰ্কেল ল'লোঁ, তাৰ হাইয়েষ্ট ডিগ্ৰী কিমান 360, আৰু মই যদি ডিজিটবোৰ চাম কৰোঁ, যোগ কৰোঁ, তেনেহ'লে কিমান পাম? নাম্বাৰ 9। আপুনি যদি এই চাৰ্কেলটোক আধা কৰি দিয়ে তেনেহ'লে ছেমি চাৰ্কেল হ'ব, আৰু ইয়াৰ ডিগ্ৰী কিমান হ'ব? 180, আৰু ইহঁতৰ ডিজিটবোৰ যদি আমি চাম কৰোঁ তেতিয়া কি পাম? নাম্বাৰ 9 পাম। চাৰ্কেলটোক আৰু আধা কৰিলোঁ, 90 হ'ল, 90ৰ যদি আমি ডিজিটবোৰ চাম কৰোঁ 9 পাম। তাৰপিছত আৰু আধা কৰিলোঁ 45, আৰু ইয়াৰ ডিজিটেল চাম কিমান পাম? 9 পাম। এনেকৈ আধা আধা কৰি গৈ আমি ডিজিটেল চাম কৰি গ'লে আমি নাম্বাৰ 9 পাম। আপুনি ত্ৰিভুজ এটা লওক, ইয়াৰ অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী, ডিজিটেল চাম কৰিলে নাম্বাৰ 9 পাম। আপুনি চতুৰ্ভুজ লওক, ইয়াৰ অন্তকোণৰ সমষ্টি 360 ডিগ্ৰী, ডিজিটেল চাম কৰিলে নাম্বাৰ 9 পাম। আপুনি পঞ্চভুজ লওক, পলিগন লওক, ইয়াৰ অন্তকোণৰ সমষ্টি কিমান? 540, ডিজিটেল চাম কৰিলে নাম্বাৰ 9 পাম। আপুনি হেক্সাগন বা যিকোনো শ্বেপ লওক, হেক্সাগনৰ 720 ডিগ্ৰী হয় অন্তকোণৰ সমষ্টি, আৰু ইয়াৰ ডিজিটেল চাম কৰিলে নাম্বাৰ 9 পাম। অৰ্থাৎ আপুনি বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো বস্তুৱে লওক, আপুনি নাম্বাৰ 9 পাবই। ঠিক আছে? তো এই বিশ্বৰ সৃষ্টি বা ধ্বংসৰ ক্ষেত্ৰত নাম্বাৰ 9 তাতে থাকিবই। ঠিক তেনেদৰে আমি যদি সময়ৰ ক্ষেত্ৰত চাওঁ, 1 মিনিট ইকুৱেল টু কিমান হয়? 60 ছেকেণ্ড। অৰ্থাৎ ইয়াক যদি আমি ডিজিটেল চাম কৰোঁ নাম্বাৰ 6 পাম। ঠিক তেনেদৰে 1 আৱাৰত কিমান মিনিট? 60 মিনিট, আৰু ইয়াক যদি আমি ডিজিটেল চাম কৰোঁ তেতিয়া আমি কি পাম? 6 পাম। 24 ঘণ্টা এক দিনত, ইয়াক যদি আমি ডিজিটেল চাম কৰোঁ তেনেহ'লে কিমান পাম? নাম্বাৰ 6 পাম। ঠিক আছে? তো নহয়নে মিষ্ট্ৰিয়াছ এই নাম্বাৰ তিনিটা? তো আপোনালোকে ভাবক কেনেদৰে এই তিনিটা নাম্বাৰে আমাৰ জীৱন আৰু এই ইউনিভাৰ্ছখনক কেনেদৰে প্ৰভাৱ পেলাইছে। ঠিক তেনেদৰে আমাৰ হিন্দু ধৰ্মত এই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰা 3জন মুখ্য দেৱতা আছে, অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, আৰু 3জনী মুখ্য দেৱী আছে। ঠিক আছে? তাৰোপৰি আমাৰ 3টা কাল আছে, বৰ্তমান কাল, ভৱিষ্যৎ কাল আৰু অতীত কাল। ঠিক আছে? সেইকাৰণে নিকোলা টেছলাই কৈছিল যে ইফ ইউ অনলি নিউ দ্য মেগনিফিকেন্স অফ নাম্বাৰ 3, 6 and 9 then you would have the key of universe. ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।